আজি হৈছে ৩ মাৰ্চ। আজিৰ সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। প্ৰথমটো খবৰ হৈছে আজি বটদ্ৰৱা থানত সেৱা ল'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। হয়, আজি বটদ্ৰৱা থানত সেৱা লোৱা দেখা গ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয়। দ্বিতীয়টো খবৰ হৈছে ভোজপুৰী সন্মিলনক ফটুৱা দালাল আখ্যা অসমীয়া যুৱ মঞ্চৰ। তো এতিয়া অসমীয়া যুৱ মঞ্চই উভতি ধৰিছে এই যি ভোজপুৰী সন্মিলনক। কাৰণ কেলৈ আমি বিহাৰলৈ গৈ আমি তেনেদৰে বাহিৰলৈ গৈ কোনো ধৰণৰ সংগঠন কৰা নাই, আৰু ইয়াত তেওঁলোকৰ সেইখিনি তেনেদৰে যি মন্তব্য কৰিছে সেইখিনি ইয়াত নচলিব। তো হয়, ভোজপুৰী সন্মিলনক ফটুৱা দালাল আখ্যা অসমীয়া যুৱ মঞ্চৰ। নেক্সট খবৰ হৈছে উজনিত কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰা। তো এতিয়া উজনিত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত সময় পৰিৱৰ্তন যাত্ৰা তেনেদৰে তেওঁলোকে সেইখিনি কাৰ্যসূচী হাতত লৈছে, আৰু নিজৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে সমষ্টিয়ে তেওঁলোকে সেইখিনি প্ৰচাৰ চলাই আছে। আগন্তুক ২৬ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন, আৰু সেইবাবে এতিয়া দেখা গৈছে তেওঁলোকে সেইখিনি উজনিত তেওঁলোকৰ যি সময় পৰিৱৰ্তন যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰিছে। নেক্সট খবৰ হৈছে 11 মাৰ্চত মুকলি হ'ব যোৰহাটৰ এটি ৰোডৰ উৰণ সেতু। তো হয়, অহা 11 মাৰ্চত মুকলি কৰা হ'ব যোৰহাটৰ এটি ৰোডৰ উৰণ সেতু। তো 11 মাৰ্চৰ তাৰিখে মুকলি কৰি দিয়া হ'ব যোৰহাটৰ এটি ৰোডৰ উৰণ সেতু। নেক্সট খবৰ হৈছে মিত্ৰজোঁটক লৈ মৰিয়নিত প্ৰচণ্ড ক্ষোভৰ উদ্গীৰণ হৈছে কংগ্ৰেছৰ কৰ্মীসকলৰ মাজত। এতিয়া আগন্তুক ২৬ৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে মিত্ৰতাৰ সন্দৰ্ভত যি সমষ্টিবিলাকত প্ৰাৰ্থী তেনেদৰে তেওঁলোকে সেইখিনি তালিকা দিয়াৰ ক্ষেত্ৰত প্ৰকাশ কৰিছে, আৰু তাত এতিয়া তেওঁলোকে সেইখিনি ক্ষোভ বুজাই দিছে যিসকল কংগ্ৰেছ কৰ্মীসকল আছে। তো তেওঁলোকে কৈছে যে আমাৰ দলৰ কৰ্মী লাগিব, আৰু সেইখিনি গৌৰৱ গগৈ ডাঙৰীয়াই যি সময় পৰিৱৰ্তন যাত্ৰাটোত তেওঁক সেইখিনি প্ৰত্যক্ষভাৱে কৈছে যে আপোনালোকে আমি যি বিচাৰিছোঁ তেনেদৰে তেওঁলোকক সেইখিনি নিৰ্বাচন খেলিবলৈ দিব লাগিব। বাকী যি মিত্ৰজোঁটক লৈ সেইখিনি তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে। তো এতিয়া দেখা গৈছে এই যি মিত্ৰজোঁটক লৈ মৰিয়নিত প্ৰচণ্ড ক্ষোভৰ উদ্গীৰণ দেখা গৈছে কংগ্ৰেছ কৰ্মীসকলৰ মাজত। নেক্সট খবৰ হৈছে নাহৰকটীয়াত ৰাজ্য চৰকাৰক ধন্যবাদেৰে চাহ শ্ৰমিকৰ শোভাযাত্ৰা। তো এতিয়া আজি নাহৰকটীয়াত দেখা যায় ৰাজ্য চৰকাৰক ধন্যবাদ জনাইছে। ধন্যবাদ জনাই তেওঁলোকে সেইখিনি কি কৰিছে, এটি শোভাযাত্ৰা উলিয়াইছে, শোভাযাত্ৰা কৰিছে। যি যেনেদৰে নহওক চাহ শ্ৰমিকসকলৰ বাবে তেওঁলোকক মাটি পট্টা দিয়াৰ ক্ষেত্ৰতে যি পদক্ষেপ লোৱাৰ ক্ষেত্ৰত হওক, বা তেওঁলোকক ঝুমুৰত বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি দিয়াৰ ক্ষেত্ৰতে হওক, বা তেওঁলোকৰ চাহ শ্ৰমিকসকলৰ যি মজুৰি সেইখিনি বৃদ্ধি কৰি দিয়াকৈয়ে হওক, এইখিনি ক্ষেত্ৰত আৰু চৰকাৰক ধন্যবাদ জনাইছে। হয়, নাহৰকটীয়াত আজি দেখা গৈছে ৰাজ্য চৰকাৰক ধন্যবাদেৰে চাহ শ্ৰমিকৰ শোভাযাত্ৰা আজি কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে নাজিৰাত হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিলে বিজেপিত। তো এতিয়া এনেকুৱা ধৰণৰ হৈছে আগন্তুক ২৬ৰ নিৰ্বাচনৰ দিন ইমানেই ওচৰ চাপিলেহি, আৰু এতিয়া দেখা গৈছে আজি যদি বিজেপিৰ কোনোবা দুজন গৈছে, আকৌ কালি দেখিব যে কংগ্ৰেছৰ পৰা কোনোবা অহা দেখিব। তো এতিয়া নাজিৰাত এনেকুৱা ধৰণৰ এটা পৰিৱেশ আহি পৰিছে যে নাজিৰাত এটা হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিছে বিজেপিত। তো আগন্তুক সময়ত এতিয়া আগন্তুক যি ২৬ৰ নিৰ্বাচন আহি আছে, নিৰ্বাচনক লৈ এইখিনি এনেদৰে এতিয়া দলসমূহৰ মাজত এইখিনি চলি আছে। নেক্সট খবৰ হৈছে নিৰ্বাচনৰ প্ৰাকক্ষণত টিংখাঙত বিজেপি শক্তি প্ৰদৰ্শন। এতিয়া সমষ্টিয়ে নিৰ্বাচনৰ যি কুচকাৱাজ তেনেদৰে তেওঁলোকে সেইখিনি প্ৰস্তুতি চলাই আছে। নিজৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে নিজ দলে যিসকল তৃণমূল পৰ্যায়ত কাম কৰে তেওঁলোকে সেইখিনি চলাই আছে নিজৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে। আৰু দেখা গ'ল নিৰ্বাচনৰ এতিয়া এইকেইদিনত প্ৰাকক্ষণত টিংখাঙত বিজেপিৰ শক্তি প্ৰদৰ্শন, অৰ্থাৎ নিজে নিজৰ দলৰ হৈ সেইখিনি তেওঁলোকে এতিয়া যি প্ৰচাৰ কৰিবলৈ লাগি গৈছে। ভাগৰিব খুজিলেও ৰাইজৰ মৰমে মোক ভাগৰিব নিদিয়ে। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, মুখ্যমন্ত্ৰী মহোদয়ক যিহেতু প্ৰশ্ন কৰা হৈছে যে এই যি যাত্ৰা কৰি আছে জন আশীৰ্বাদ যাত্ৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেনেদৰে প্ৰশ্ন কৰিছে যে ভাগৰ লগা নাই নেকি, এনেদৰে কণ্টিনিউ ইমানখিনি একেৰাহে কাম কৰাৰ ফলত আপোনাৰ ভাগৰ হোৱা নাই নেকি, এনেদৰে কলত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে ভাগৰিব খুজিলেও ৰাইজৰ মৰমে মোক ভাগৰিব নিদিয়ে। তো ৰাইজে যিমানখিনি মৰম দিছে, আমি যিমানখিনি ভাবি আছিলোঁ বা যিমান মৰম পাম বুলি তেনেদৰে কল্পনা কৰিছিলোঁ, কিন্তু তাতকৈ বহুত বেছি মৰম দিছে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে ফাকুৱাৰ বাবে আজি আৰু কাইলৈ জন আশীৰ্বাদ যাত্ৰা কৰা নহয়। মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি মন্তব্য ৰাখিছে, জনাইছে যিহেতু আজি আৰু কাইলৈ ফাকুৱাৰ বাবে এইখিনি জন আশীৰ্বাদ যাত্ৰা কৰা নহয়। বিভিন্ন কাৰ্যসূচীত তেনেদৰে অংশগ্ৰহণ কৰাৰ কথাও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কয়। নেক্সট খবৰ হৈছে বৰপেটা সত্ৰত আজিৰ পৰা
ভৰদৌল তো হয় আজি দেখা গৈছে বৰপেটা সত্ৰত আজিৰ পৰা ভৰদৌল তেনেদৰে দেখা গৈছে। নেক্সট খবৰ হৈছে ৰেচন কাৰ্ড যদি আপোনালোকৰ বাবে আছে তেনেহ'লে বহুত বেছি ভাল খবৰ মানে কি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু জনাইছে আগন্তুক সময়ত এই যি চাউল বিনামূলীয়াকৈ আপোনালোকে পাই আছে আৰু আগন্তুক সময়ত আপোনালোকে চেনি দাইল যি এতিয়া সুলভ মূল্যত পাই আছে নিমখ সেইখিনিও ফ্ৰী কৰি দিয়া হ'ব আৰু লগতে মিঠাতেলো ফ্ৰী দিয়াৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যদিহে জিকা হয় বা চৰকাৰ গঠন হয়। তেতিয়া ৰেচন কাৰ্ড যদি আপোনালোকৰ বাবে আছে আপোনালোকৰ বহুত বেছি ভাল খবৰ আৰু ৰেচন কাৰ্ড যদি আপোনালোকৰ নাই তেনেহ'লে আপোনালোকে আবেদন কৰি ল'ব চৰকাৰী ঘৰৰ বাবে হওক বা অৰুণোদয় আঁচনিৰ বাবে হওক যিকোনো ক্ষেত্ৰত আজি বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ এটা ডকুমেণ্ট হৈ পৰিছে নথিপত্ৰ হৈ পৰিছে আপোনাৰ ৰেচন কাৰ্ডখন যদি আপোনালোকৰ নাই তেনেহ'লে অতি সোনকালে আপোনালোকে আবেদন কৰি ল'ব। নেক্সট খবৰ হৈছে অখিল গগৈ এজন ভাল এণ্টাৰটেইনাৰ। তো ৰাতি অখিল গগৈ ফেচবুক লাইভ চালে আৰামত শুই যাব পাৰি। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অখিল গগৈ ডাঙৰীয়াক কটাক্ষ কৰিছে আৰু বিৰোধী যি মিত্ৰতা প্ৰসংগত যেতিয়া নেকি প্ৰশ্ন কৰা গ'ল অখিল গগৈ ডাঙৰীয়া যেতিয়া নেকি কথা আহি পৰিলে তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে অখিল গগৈ এজন ভাল এণ্টাৰটেইনাৰ আৰু ৰাতি অখিল গগৈ যেতিয়া নেকি আমি ফেচবুক চাওঁ বা আপোনালোকে যদি চাব তো চাই পিনি তো মানে সেয়া হাঁহি উঠে আৰু আৰামত আপোনালোকে ৰাতি শুব পাৰিব বুলি এনেদৰে মন্তব্য আগবঢ়াইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় অৰ্থাৎ কটাক্ষ কৰা দেখা গৈছে। আজি যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিবা এটা কৈছে তেনেহ'লে নিশ্চয় তাৰ প্ৰত্যুত্তৰ অখিল গগৈ ডাঙৰীয়াই দিব। নেক্সট খবৰ হৈছে শিৱসাগৰত উজনি অসমৰ প্ৰথমটো হজ কমিটিৰ আৱাসৰ আধাৰশিলা স্থাপন বিধায়ক অখিল গগৈৰ হয়। আজি দেখা গৈছে অখিল গগৈ ডাঙৰীয়াই উজনি অসমৰ প্ৰথমটো তেওঁ বিধায়ক পুঁজিৰ পৰা তেওঁ মন্তব্য ৰাখিছে হজ কমিটি যি আৱাসৰ আধাৰশিলা স্থাপন কৰিছে বিধায়ক অখিল গগৈ ডাঙৰীয়াই। নেক্সট খবৰ হৈছে জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰী হাতত ৰাইজৰ মৰম। তো যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক প্ৰশ্ন সোধা গৈছে যে কষ্ট হোৱা নাই নেকি বা এতিয়াও যিহেতু বহুত সময় আছে নিৰ্বাচনলৈ এনেকুৱা হ'লে ভাগৰুৱা হ'ব। তো এটাই কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আনভাগে মোৰ কোনো ধৰণৰ তেনেদৰে এতিয়ালৈকে সমস্যা হোৱা নাই আৰু ভগৱানে কৰক এনেকুৱা ধৰণৰ যাতে নকৰক সেইটোৱে প্ৰাৰ্থনা কৰিম। কিন্তু হাতত যিহেতু মোক স্পৰ্শ কৰিছে হাতত আৰু অলপমান ইফাল সিফাল হৈছে দুখ পাইছোঁ এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু হাতত বহুত বেছিকৈ এনেকৈ ধৰি মৰম দিয়াৰ কথাও সেইখিনি কৈছে। নেক্সট খবৰ হৈছে ৰামেশ্বৰ তেলী হ'ব দুলীয়াজানৰ বিজেপি প্ৰাৰ্থী। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি জনাইছে সেইখিনি কৈছে যে ৰামেশ্বৰ তেলী ডাঙৰীয়াই হ'ব দুলীয়াজানৰ প্ৰাৰ্থী বুলি মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিজেপি প্ৰাৰ্থী ঘোষণা। তো হয় ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিজেপি প্ৰাৰ্থী ঘোষণা কৰা হ'ল। নেক্সট খবৰ হৈছে বোকাখাতৰ কহৰাত দেশৰ ভিতৰতে সৰ্ববৃহৎ প্ৰাকৃতিক অৰ্কিড সংগ্ৰহালয় মুকলি। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি মুকলি কৰে। তো দেখা গ'ল আজি বোকাখাতৰ কহৰাত দেশৰ ভিতৰতে সৰ্ববৃহৎ প্ৰাকৃতিক অৰ্কিড সংগ্ৰহালয় মুকলি কৰা হ'ল। নেক্সট খবৰ হৈছে বটদ্ৰৱা থানৰ শ্ৰী দৌল উৎসৱত মুখ্যমন্ত্ৰী মহোদয় হয়। আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় উপস্থিত থাকে। আজি বটদ্ৰৱা থানৰ শ্ৰী দৌল উৎসৱত মাননীয় মুখ্যমন্ত্ৰী মহোদয় উপস্থিত থাকে। নেক্সট খবৰ হৈছে বিজেপি শাসনকালত গড় হত্যা হোৱা নাই এনেদৰে আগতে পূৰ্বতে যিদৰে হৈছিলে ৰকিবুল হুছেইন ডাঙৰীয়া যেনেদৰে আছিলে তো তেতিয়া যিটো হাৰত হৈছিলে এতিয়াতো একেবাৰে নাই তেনেদৰে জনাইছে ভূপেন বৰা ডাঙৰীয়াই। নেক্সট খবৰ হৈছে মিত্ৰজোঁটক লৈ মৰিয়নিত প্ৰচণ্ড ক্ষোভ উদগীৰণ কংগ্ৰেছ কৰ্মীৰ মাজত। যিহেতু এতিয়া তেওঁলোকৰ এই মিত্ৰজোঁটক লৈ তেওঁলোকে কংগ্ৰেছ কৰ্মীক নিদিয়ালৈ এইখিনি তেওঁলোকৰ মাজত এটা ক্ষোভৰ উদগীৰণ হৈছে আৰু গৌৰৱ ডাঙৰীয়া আকৌ সেইখিনি প্ৰত্যক্ষভাৱে কৈছে। এতিয়া দেখা যাব আগন্তুক সময়ত কেনেদৰে কি সিদ্ধান্ত গ্ৰহণ কৰা হয়। এতিয়া বাজেটত কোনো ধৰণৰ নেক্সট খবৰ যদি চাই বাজেটত কোনো ধৰণৰ তেওঁলোকৰ বাবে উল্লেখ নকৰিলে আশা কৰ্মীসকলৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিলে দুচকীয়া বাহন দিয়াৰ ক্ষেত্ৰত। এতিয়া বাজেটত কোনো ধৰণৰ উল্লেখ নহ'ল এককালীন দিয়াৰ ক্ষেত্ৰত পূৰ্বতে যি তেনেদৰে তেওঁলোকক দিয়া হ'ব বুলি কৈছিলে এতিয়ালৈ কোনো ধৰণৰ তেওঁলোকক এককালীন সাহাৰ্য দিয়া নাই আৰু তেওঁলোকৰ যি মাননি ক্ষেত্ৰত মজুৰি কৰিব লাগে সেইখিনি কোনো ধৰণৰ সহায় জনোৱা নাই আৰু তেওঁলোকৰ যি FIS পদ্ধতি বাতিল এইখিনিও অংগনবাদী কৰ্মীসকলক কৰি দিয়া নাই আৰু যদি আগন্তুক সময়ত এইখিনি সমস্যা সমাধান নকৰে তেনেহ'লে অংগনবাদী কৰ্মী সহায়িকাসকলে আৰু আন্দোলন হাতত ল'বলৈ বাধ্য হ'ব আৰু কাৰণ কেলৈ এতিয়া তেওঁলোকে যিখিনি দিছে সেই মাননিয়ে কেতিয়াও সমস্যা সমাধান নহয় আৰু যি এককালীন তেওঁলোকক দিয়া কথা আছিলে সেইটো এতিয়ালৈকে তেওঁলোকে পোৱা নাই। সেইবাবে তেওঁলোকে জনাইছে যে অতি সোনকালে আমাক এইখিনি সমাধান কৰি দিয়ক আৰু নহ'লে আমি আন্দোলন ল'বলৈ বাধ্য হ'ম। কাৰণ কেলৈ আমাক যিটো এককালীন দিয়া হ'ব বুলি কৈছিলে সেইটো দিয়া হ'লেও অলপ হ'লেও আমাৰ সকাহ হ'ল আৰু এইখিনি ক্ষেত্ৰত নিশ্চয় বিভাগীয় কৰ্তৃপক্ষই সঞ্চালক মহোদয় এইখিনি বুজি উঠা উচিত তেওঁলোকক এইখিনি দিয়াৰ ক্ষেত্ৰত। তো আজি 3 মাৰ্চৰ সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আজিলৈ ইমানেই। বাই।